অগ্ৰভাগত জটিলৰ পৰা জটিলতৰ জীৱবোৰৰ সৃষ্টি হ'বলৈ ধৰিছিল। প্ৰায় 20 কোটিমান বছৰৰ আগেয়ে দৈত্যকায় ডাইনোছৰবোৰে পৃথিৱীত ৰাজত্ব আৰম্ভ কৰিলে আৰু প্ৰায় 7 কোটিমান বছৰৰ আগেয়ে নিঃশেষ হৈ গ'ল। হয়তো এয়া এটা বৃহৎ গ্ৰহাণুৰ সংঘৰ্ষত হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতি, যিয়ে স্তন্যপায়ী প্ৰাণীবোৰৰ বিৱৰ্তনৰ বাট মুকলি কৰি দিলে। মানুহেই হৈছে এই প্ৰাণীবোৰৰ ভিতৰত শ্ৰেষ্ঠ, যিয়ে প্ৰকৃতিকে আকাৰ দিবলৈ লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে শিলৰ আহিলা তৈয়াৰ কৰাৰ লগতে জুইৰ ব্যৱহাৰ কৰিছিল আৰু খেতি বাতি কৰিবলৈ শিকিছিল। ভ্ৰমণকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা আজি আমি স্থায়ী বাসিন্দা। জীৱন নিৰ্বাহটো সহজ হোৱাৰ লগে লগে মানুহে আকাশখনলৈ চাবলৈ অধিক সময় পালে। নিশাৰ আকাশখনলৈ চাই আমাৰ পূৰ্বপুৰুষসকলে তৰাবোৰৰ আকাৰ আৰু আকৃতিবোৰ কল্পনা কৰিবলৈ ল'লে, যিবোৰক আমি তৰামণ্ডল বুলি কওঁ। আজি আমি গোটেই আকাশখন সাঙুৰি সৰ্বমুঠ ৮৮টা তৰামণ্ডলক স্বীকৃতি দিছো। এইবোৰৰ ভিতৰত 12টা ৰাশিচক্ৰৰ অন্তৰ্গত। সন্মিলিতভাৱে ইহঁতে আকাশত এডাল পতিৰ সৃষ্টি কৰে। চন্দ্ৰ, সূৰ্য আৰু গ্ৰহবোৰে ৰাশিচক্ৰৰ এই পতিডালৰ ওপৰেৰে গতি কৰা যেন দেখা যায়। শীতকালীন তৰামণ্ডলবোৰৰ সবাতোকৈ আকৰ্ষণীয়টো হৈছে কালপুৰুষ বা চিকাৰী। অলপ পশ্চিমৰ ফালে আছে স্বৰ্গীয় সাৰটো, বৃষ, যি ৰাশিচক্ৰৰ অন্তৰ্গত। বৃষৰ সাৰটোৱে কালপুৰুষৰ চিকাৰীটোক আক্ৰমণ কৰা যেন ভাৱ হয়। উজ্জ্বল গেৰুৱা বৰণৰ ৰোহিণী নামৰ নক্ষত্ৰটোৱে সাৰটোৰ চকুটো সূচাইছে। কালপুৰুষৰ অন্যফালে আছে বৃহৎ কুকুৰ মণ্ডল, য'ত লুব্ধ নামৰ আকাশৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰটো দেখা যায়। ইয়াৰ ঠিক ওপৰলৈ চালে সৰু কুকুৰ এটাৰ আকৃতিত আছে ক্ষুদ্ৰ কুকুৰ মণ্ডল, যাৰ উজ্জ্বলতম নক্ষত্ৰটো হৈছে প্ৰচিয়া। প্ৰাগৈতিহাসিক মানৱে বনৰীয়া জীৱ জন্তুৰ সৈতে সহবাস কৰিছিল আৰু ৰাতিৰ আকাশতো সেইবোৰকেই কল্পনা কৰিছিল, যেনে ভালুকবোৰ। সেইটো বৃহৎ ভালুকমণ্ডল বা উৰ্ছা মেজৰ, আৰু ওচৰতে লঘু ভালুকমণ্ডল বা উৰ্ছা